নমস্কাৰ। আমি অসম ভীমসেনাৰ পৰা অসমবাসী ৰাইজলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ ভীমসেনাৰ পৰা যোৱা 1 আগষ্টত যিটো মাননীয় উচ্চ ন্যায়ালয়ৰ সুপ্ৰিম কোৰ্টৰ যিটো ৰায়দান দিলে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ ওপৰত, সেই ৰায়দানক উঠাই ল'বৰ কাৰণে আমি অসম ভীমসেনাই দাবী জনাইছোঁ মহামান্য মহামহিম ৰাষ্ট্ৰপতি মহোদয়ৰ ওচৰত যে এই ৰায়দানে যিটো আমাৰ ডক্টৰ বি আৰ আম্বেদকাৰে আমাৰ যিখিনি ৰক্ষা কবচ দি গৈছিলে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ মানুহখিনি উন্নয়নৰ কাৰণে তাত বহুত দেখাত জন্মিছে বুলি আমি অনুভৱ কৰিছোঁ। দ্বিতীয়তে আমি এই ৰায়দানৰ ওপৰত যিটো 21 তাৰিখে ভাৰত বন্ধ কৰিছে সমূহ ST ৰাইজে, তাত আমি অসম ভীমসেনাই সম্পূৰ্ণ সহযোগ কৰিম বুলি আজি আপোনালোকৰ আগত অৱগত কৰিম। আমি বঞ্চিত লাঞ্ছিত সামাজিকভাৱে ধৰ্মীয়ভাৱে অৰ্থনৈতিকভাৱে অতীতৰ পৰা আজি 50,000 বছৰ আগৰ পৰা আমি হৈ আহিছোঁ। গতিকে ডক্টৰ বি আৰ আম্বেদকাৰে আমাৰ ৰক্ষা কবচভাৱে যি আমাক সংৰক্ষণ দি গৈছে, তাতো আজি কুঠাৰঘাত কৰিছে মহামান্য মহামহিম সুপ্ৰিম কোৰ্টৰ বিচাৰপীঠে 1 আগষ্টত দিয়া ৰায়দানে। আমি অত্যন্ত দুখ অনুভৱ কৰিছোঁ। অসম ভীমসেনাই এই ৰায়দানৰ প্ৰতিবাদ কৰিছোঁ আৰু মাননীয় ৰাষ্ট্ৰপতি মহোদয়ৰ ওচৰত আমি অনুৰোধ কৰিছোঁ এই ৰায়দান উঠাই ল'বৰ বাবে। যিহেতু এতিয়াও আমি সামাজিকভাৱে এতিয়াও আমাক হেয় প্ৰতিপন্ন কৰে, চোৱাচিত এই সময়ত আমাক এতিয়াও তেওঁলোকে সহজভাৱে ল'ব পৰা নাই। দ্বিতীয়তে আমি অসম চৰকাৰক দাবী জনাইছোঁ, আজি 75 বছৰ স্বাধীনতা হোৱাৰ পাছতো অসমৰ ৰাজ্যসভাৰ প্ৰতিনিধি এজনো অনুসূচিত জাতিক ৰাজ্যসভাৰ প্ৰতিনিধি হিচাপে মনোনীত কৰা নাই। আমি অসম চৰকাৰক অসম ভীমসেনাই দাবী জনাইছোঁ যে এজন অনুসূচিত জাতিৰ লোকক ৰাজ্যসভালৈ পঠাবৰ কাৰণে আমি বিনম্ৰতাৰে তেখেতৰ ওচৰত অনুৰোধ জনাইছোঁ। তৃতীয়তে আমি অসমবাসী ৰাইজক জনাব বিচাৰিছোঁ যে আমি কোনোপধ্যে মানি নল'ম এই ৰায়দানত। তাৰ বাবে যি 21 আগষ্টত ভাৰত বন্ধ দিছে আমি অসম ভীমসেনাই সহযোগ কৰিম বুলি আপোনালোকৰ আগত অৱগত কৰিম। ধন্যবাদ।